হয় অসম চৰকাৰে আজি 5 বছৰ ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত নকৰাত আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক প্ৰতিভা লুকাই আছে সেই প্ৰতিভাবিলাক ওলাই আনিবলৈ আমাৰ সন্মিলনীৰ জৰিয়তে আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। সেই বৃত্তি পৰীক্ষাটা আমি নাম দিছোঁ প্ৰজ্ঞান প্ৰতিভা সন্ধানী। আমি এই বছৰ আমি গোটেই অসমব্যাপী পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। তাৰ সেই আমাৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে আমি মৰিগাঁও জিলা সমিতিও আমি সেই পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। আজি এইখন বিদ্যালয়ত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ 4টা কেন্দ্ৰ সহযোগ কৰিছে। আমাৰ বাগজাপ কেন্দ্ৰ, ভগতগাঁও কেন্দ্ৰ, বৰপলাছ কেন্দ্ৰ, এই 3টা কেন্দ্ৰ ইয়াত সহযোগত ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে আহিছে। আজি পৰীক্ষাতে 97জন ছাত্ৰ ছাত্ৰী বহিছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিভা লুকাই আছে সেই প্ৰতিভাটো আমি ওলাই আনিম আৰু ভৱিষ্যতেও আমি চৰকাৰক আমি আহ্বান জনাম যাতে আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাটো যাতে ওলাই আনিব পাৰোঁ। প্ৰতি বছৰে যাতে তেওঁলোকে বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰে তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। হয়, এইখন বিদ্যালয়ত আমাৰ 23জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমাৰ 5ম শ্ৰেণীৰ 10জন আৰু 4ৰ্থ শ্ৰেণীৰ 13জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু অন্যান্য বিদ্যালয় আমাৰ 3টা কেন্দ্ৰৰ পৰা সকলো মিলি আমাৰ 97জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। হয়, অসম চৰকাৰে আজি 5 বছৰ ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত নকৰাত আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক প্ৰতিভা লুকাই আছে সেই প্ৰতিভাবিলাক ওলাই আনিবলৈ আমাৰ সন্মিলনীৰ জৰিয়তে আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। সেই বৃত্তি পৰীক্ষাটা আমি নাম দিছোঁ প্ৰজ্ঞান প্ৰতিভা সন্ধানী। আমি এই বছৰ আমি গোটেই অসমব্যাপী পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। তাৰ সেই আমাৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে আমি মৰিগাঁও জিলা সমিতিও আমি সেই পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। আজি এইখন বিদ্যালয়ত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ 4টা কেন্দ্ৰ সহযোগ কৰিছে। আমাৰ বাগজাপ কেন্দ্ৰ, ভগতগাঁও কেন্দ্ৰ, বৰপলাছ কেন্দ্ৰ, এই 3টা কেন্দ্ৰ ইয়াত সহযোগত ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে আহিছে। আজি পৰীক্ষাতে 97জন ছাত্ৰ ছাত্ৰী বহিছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিভা লুকাই আছে সেই প্ৰতিভাটো আমি ওলাই আনিম আৰু ভৱিষ্যতেও আমি চৰকাৰক আমি আহ্বান জনাম যাতে আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাটো যাতে ওলাই আনিব পাৰোঁ। প্ৰতি বছৰে যাতে তেওঁলোকে বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰে তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। হয়, এইখন বিদ্যালয়ত আমাৰ 23জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমাৰ 5ম শ্ৰেণীৰ 10জন আৰু 4ৰ্থ শ্ৰেণীৰ 13জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু অন্যান্য বিদ্যালয় আমাৰ 3টা কেন্দ্ৰৰ পৰা সকলো মিলি আমাৰ 97জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। হয়, অসম চৰকাৰে আজি 5 বছৰ ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত নকৰাত আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক প্ৰতিভা লুকাই আছে সেই প্ৰতিভাবিলাক ওলাই আনিবলৈ আমাৰ সন্মিলনীৰ জৰিয়তে আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। সেই বৃত্তি পৰীক্ষাটা আমি নাম দিছোঁ প্ৰজ্ঞান প্ৰতিভা সন্ধানী। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।